হেল্ল' ফ্ৰেণ্ডছ, মই নাজিমুল হুছেইন মঞ্জুশ্ৰী চাহ বাগিচাৰ পৰা। মঞ্জুশ্ৰী চাহ বাগিচাৰ প্ৰতিটো এক্টিভিটি যিবিলাক খবৰ মই বাহিৰলৈ পঠিয়াব লাগে, মই সেইবিলাক লৈ আপোনালোকৰ আগলৈ সদায় আহি থাকোঁ। আজি এটা এনেকুৱা বিষয়, যিটো বিষয় ক'বলৈ লওঁতেই মোৰ গাৰ নোম শিহৰি গৈছে। কলিকতাত যিটো লেডি ডক্টৰৰ গেং ৰেপ হৈছিলে, তাৰ বিষয়ে কোনো নজনা নহয়। সেইটো বিষয়ে আলোচনা কৰিবলৈ যাওঁতে মোৰ গাৰ প্ৰতিটো নোম খাৰা হৈ গৈছে। এনেকুৱা এটা জঘন্য কাণ্ড, যিটো কাণ্ড আমি ইমান সহজে ল'ব নোৱাৰোঁ। আজি আমি মঞ্জুশ্ৰী চাহ বাগিচা, মই বৰ্তমান মেডিকেলত আছোঁ। মোৰ অহা অলপ পলম হৈ গ'ল। যি কি নহওক, ইয়াত আমাৰ উপস্থিত আছে মেডিকেলৰ সকলো ব্যক্তি আছে, আৰু যিগৰাকী ডক্টৰৰ কথা আমি আলোচনা কৰিছোঁ, তেখেতক যিটো অৱস্থাত পোৱা গৈছিলে, কৈছে যে শৰীৰত 14টা আঘাত, প্ৰতিটো আঘাতৰ পৰাই তেজ ওলাইছিলে, ডিঙি চেপাৰ চিন, অন্যান্য ধৰণৰ তেনেকুৱা কিছুমান বস্তু, যিখিনি আমি চাব নোৱাৰোঁ, চালেও পাতিলেও গাৰ নোম শিয়ৰি যায়। তেনেকুৱা এটা কাণ্ড আমাৰ দেশত হৈ গৈছে। তাৰে মই আজি আমাৰ মঞ্জুশ্ৰী চাহ বাগিচাত উপস্থিত আছে মঞ্জুশ্ৰী বাগিচাৰ মেডিকেলৰ সকলো কৰ্মী। মই তেখেতসকলক, আপোনাৰ নামটো কওকচোন। হাত নাই দূৰ পাবি। মোৰ নাম মঞ্জুৰুল হক। তো আজি আমি মঞ্জুশ্ৰী টি হস্পিটেল, আজি আমি ইয়াতে মানে যোৱা আগষ্টৰ 8 তাৰিখত যিটো ঘটনা হৈ গৈছে, তো এইটো বিয়া মানে কোনো মানে এনেকুৱা মানুহ নাই যে ইণ্ডিয়াত এইটো বিয়া নজনাও, তেনেকুৱা কোনো কথা নাই। তো আজি আমি আমাৰ মঞ্জুশ্ৰী টি হস্পিটেলত আমি ডক্টৰজনী, ডক্টৰ মৌমিতা দেৱনাথ, তাইৰ আত্মাৰ চিৰ শান্তিৰ বাবে আমি ইয়াতে এটা প্ৰতিবাদ কাৰ্যসূচী হেৰি কৰিছোঁ। তো মই মোৰ ফালৰ পৰা এইটো ক'ম যে যিটো ঘটনা হৈ গ'ল, গোটেই দেশ জোকাৰি যোৱা এটা ঘটনা হৈ গ'ল, এনেকুৱা ঘটনাক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। তো গোটেই অল অভাৰ ইণ্ডিয়াৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব লাগে, আৰু দোষীক একদম পূৰা শাস্তি, যিটো মানে সৰ্বাত্মক যিটো শাস্তি হয়, একদম ফাঁচীত তেনেকুৱা শাস্তি হ'ব লাগে। আৰু নেক্সট টাইম যাতে ইণ্ডিয়াত আৰু তেনেকুৱা ধৰণৰ ঘটনা নঘটে, তাৰে কামনা কৰিছোঁ। এইদৰে সকলো ভাগি পৰিছে। মই ইয়াত মহিলা আপোনাৰ কৰ্মচাৰীও আছে, মই তেখেতসকলৰ পৰাও দুই এটা মন্তব্য ল'ব বিচাৰিম। কওক। আজি আমাৰ দেশত যিটো ঘটনা জোকাৰি গৈছে, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আমাৰ বহুত চিন্তাজনক হৈছে। আজি তেওঁলোকৰ মা দেউতাৰ যিটো অৱস্থা হৈছে, ভৱিষ্যতে আমাৰো ছোৱালী হয়তো তেনেকৈ পঢ়িব লগা হ'লে আমাৰো এতিয়া ভয় লগা হৈ গৈছে। ভৱিষ্যতে এনে যিটো কাৰ্য হৈ গ'ল, এই কৰ্মটো যাতে ভৱিষ্যতে নহয়, বা আমাৰ যিমান আছে দেশত ছোৱালীবোৰৰ ছেফটিৰ বাবে আমি তেনেকুৱা যেন ধূৰ্ত বদমাছবোৰক যেন কঠোৰ শাস্তি দিয়ে, তাৰ বাবে মোৰ বিশেষ অনুৰোধ থাকিছে। আজি যি এই মৌমিতা দেৱনাথৰ ঘটনা ঘটিছে, গোটেই দেশ বিদেশে জোকাৰি গৈছে। তাৰ বিষয়ে তেওঁৰ নামত আজি দেশে বিদেশে যি মমবাতি জ্বলাই হওক বা মনোপ্ৰাৰ্থনাই হওক কৰিছে। আপোনালোকে এনে কি শাস্তি বিচাৰে? দুখীয়া কি শাস্তি পাব লাগে বুলি ভাবে? আমি ভাবা মতে তেল ঢালি জ্বলাই দিব লাগে। এনেধৰণে অত্যাচাৰ কৰিলে সিহঁতক ভাল ধৰণে বিচাৰি উলিয়াব লাগে, আৰু সিহঁতে যি ধৰণে উপযুক্ত শাস্তি আছে সেনেধৰণে দিব লাগে, যাতে আৰু আগলৈ কোনো মানুহ এনেকুৱা সাহস কৰিবলৈ তাহাঁতৰ মানে শৰীৰ কঁপি যায়, যে এনেকুৱা কিবা এটা কৰিবলৈ ভাবাটোতো সিহঁতৰ গাৰ মানে জোকাৰণি উঠে। এনেকুৱা শাস্তি এটা বিচাৰি দিব লাগে, আৰু উপযুক্ত শাস্তি সিহঁতে পাবই লাগে। তেওঁলোকৰ মন্তব্য মই আপোনালোকৰ আগলৈ লৈ আহিলোঁ। ধন্যবাদ। সকলোৰে এক কথা, তেওঁলোকে শাস্তি পাব লাগে। মই মঞ্জুশ্ৰীৰ পৰা নাজিমুল হুছেইন।